মানুহজনীয়ে গ'লগৈ। এনেকুৱা সুস্থি নহয় তাই, মোক কথাটো কৈ পেলাই মানে গ'লগৈ। এতিয়া ময়ে দিবলৈ যাব লাগিব। এনেই মোৰ শাহুমাৰ লগত ইমান হেৰি কৰি থাকিবলৈ মন নাযায়, ইমান গালি দি থাকে, তাতে আকৌ তাই মুখে ফচাই কেনে গ'লগৈ। 1 নম্বৰ হাৰামি হয় এজনী। ডাঙৰ বাইদেউ, জ্যোতি, আপুনি হেনো চাহ বনাইছে বোলে, মোলৈ একাপ দিব পাৰিব নেকি? বনাইছোঁ, ৰ'বা দিম। পিছে চোৱাচোন কি কৰিলে ৰাস্তাই। কি কৰিলে বাইদেউ? শাহুমাই হেনো চাহ খুজিছে, তাইক বোলো ক'লোঁ ৰ'বা বাকী দিছোঁ লৈ যাবা বুলি। চাহ বাকো মানে মানুহজনীয়ে গায়। কমচে কম চাহকাপ শাহুমাক দি দিব লাগিছিল তাই। মোৰ যে কিমান কাম পৰি আছে মইহে জানো। হয় নেকি? মই গম নাপাওঁ নহয়। তাই ক'লে আকৌ মোক। মই বোলো চাহ খাবলৈ মন গৈছিলে সৰু বাইদেউ, এই চাহ খাব নি আপুনি বুলি সুধিছিলোঁহে। তাই ক'লে আকৌ ডাঙৰ বাইদেৱে চাহ কৰি আছে পাকঘৰত বুলি। তুমিও একাপ খাই লোৱা বাৰু। এটা কাম কৰা, এই চাহকাপ শাহুমাক দি দিব পাৰিবা নেকি? মই নোৱাৰোঁ দেই বাইদেউ, মোৰ যে ভয়ে লাগে শাহুমাক। ইমান খঙত থাকে, এনিটাইমে গালি পাৰিহে থাকে আকৌ। আমি পঢ়া শুনা নাই বুলি। নাই এতিয়া আমিনো কি কৰোঁ? তাকেইতো ময়ো সেইকাৰণে যাবলৈ টান পাইছোঁ। মোকতো আগৰ পৰা পকাই থাকে। তাৰপিছতে তোমালোকে আহিলা, তোমালোকে একেই। এতিয়া আৰু 3জনে গালি খাওঁতে গৈছে আৰু। তাকেও মোৰ কেতিয়াবা ভালে নালাগে জানেনে বাইদেউ। তথাপিতো উপায় নাই, বিয়া হ'লোঁ যেতিয়া থাকিবই লাগিব গালি শপনি খাই হ'লেও। আৰু ভগৱানেনো কি মিলাব লাগে কওকচোন। তিনিও যেনেকৈহে নপঢ়া নুশুনা মানুহ একেখন ঘৰতে বিয়া দিছে। আজিকালিৰ দিনত কোনে নপঢ়েনো? আমাৰ মা দেউতাহঁতে বুজিয়ে নাপালে। আমাক কমচে কম অলপ হ'লেও পঢ়াব লাগিছিল। মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও কৰাব লাগিছিল। নাই নহয়, একো এটা নাই। লাজো লাগে, খঙো উঠে, বেয়াও লাগে। শাহুমাই গালি পাৰিলেও একো এটা ক'ব নোৱাৰোঁ। তাকেইতো জ্যোতি, বাদ দিয়া এইবোৰ। এয়া লোৱা চাহকাপ দি দিয়াগৈ। শাহুমাই এদিন আমাক নিজে ভাল পাব চাবাচোন। কিন্তু আমি তাইক মৰম চেনেহ কেয়াৰ কৰিব লাগিব। আপুনি ঠিকেই কৈছে বাইদেউ। তাকেও নিৰ্মলা, উপায় নাই জানানে। ল'ৰাই নিজে পচন্দ কৰি ছোৱালী বিয়া পাতিম বুলি কৈছে। এতিয়া বিয়া পাতিম বুলি কৈছে যেতিয়া আমিনো কেনেকৈ বাধা দিওঁ? বয়সো হ'ল উপযুক্ত, সেইকাৰণে এইবাৰ পাতিয়ে পেলাইছোঁ আৰু। ভালেই হৈছে। উপযুক্ত সময়ত উপযুক্ত কামবোৰ কৰিব লাগে। আপোনাৰে ভাল, ল'ৰায়ো কথা শুনে। সকলোৱে আপোনালোকৰ ঘৰখনত আপোনাৰ মতে চলে। ভগৱানক সেইকাৰণে বহুত ধন্যবাদ দিওঁ জানেনে। ঘৰখন যে সদায় মই বিচৰা মতেই চলে। 2টা ল'ৰা, ছোৱালীটো নাই। এতিয়া সৰুটোৱে বিয়া পাতিব, ডাঙৰটো আকৌ সেইবোৰ ধান্দা নাই। এতিয়া হেনো বিয়া নকৰে, সময়ত যাক চাই দিব তাইকেই বিয়া পাতিব। মই বোলো ককাইকটো থাকোঁতে আকৌ ভাইকে কেনেকৈ বিয়া পাতিব বুলি কৈছিলোঁ। সি পাৰ্মিশ্যন দিছে আকৌ ভাইকক। সেইকাৰণে আমিবোৰে ইমান কৰি থকা নাই। তাহাঁতি এতিয়া ডাঙৰ হ'ল, নিজে নিজৰ ডিচিশ্যন ল'ব পৰা হ'ল। সেইকাৰণে আমি মাত্ৰ শুনিছোঁহে। আৰু মানা কৰিবলৈনো কি আৰু, ছোৱালীও ভালেই, পঢ়া শুনা, চাকৰিও কৰে বোলে প্ৰাইভেট বেংকত। তথাপিও বিয়া পতাৰ পাছত কৰিলেও কৰিব, নকৰিলেও নাই। আমাৰ একো ধৰা বন্ধা নাই বাৰু। হয় নেকি? বৰ ভাল কথা তেনেহ'লে। ছোৱালীজনী আমাৰ পচন্দ হৈছে, সেইকাৰণে বিয়াৰ কাৰণে আহা বুলি ক'লোঁ আৰু। পচন্দ নোহোৱা হ'লে অলপ কিবা এটা কৰিবলগীয়া হ'লহেঁতেন। দে ভাল। বৰ ভাল লাগিছে পাই। মোৰ নহ'লেও আপোনালোকৰতো ঘৰলৈ পঢ়া শুনা বোৱাৰী আহিব। মোৰ দেখিছেই নহয়, স্কুলত শিক্ষয়িত্ৰী কৰোঁ। মানুহৰ আগত ক'বলৈ লাজেই লাগে। ল'ৰাই যে নপঢ়া নুশুনা ছোৱালী বিয়া পাতিলে বুলি। এজনী নপঢ়া নুশুনা হ'লেও বেয়া নালাগিলেহেঁতেন মোৰ। তাই 3জনীয়ে নপঢ়া নুশুনা ছোৱালী লৈ আহিছে। মোৰনো কেনেকৈ ভাল লাগিব কওকচোন। ইহঁতকেইটাই কিন্তু কোনোবা এটাই আপোনাৰ কথা শুনিব লাগিছিল আকৌ। বাপেক নোহোৱাকৈ কম কষ্টকৈ ডাঙৰ কৰিলেনে? সেইফালে চাকৰি, এইফালে ঘৰ, কিমান কষ্ট হয় বেলেঞ্চ কৰিবলৈ। আজিৰ যুগত সমাজৰ লগত মিলি খাবলৈ হ'লে পঢ়া শুনা হ'ব লাগিব, টকা পইচা থাকিব লাগিব। আজিৰ যুগটোৱে তেনেকুৱা হ'ল জানেনে। হয় কিন্তু কি কৰিম কোৱাচোন, যি হ'লেই আৰু। সৰু ল'ৰা ছোৱালী হোৱা হ'লে পঢ়ালোহেঁতেন। এতিয়াতো তাহাঁতক পঢ়াব নোৱাৰি। একো নহয় দিয়ক, 3জনী পঢ়া শুনা নাথাকিব পাৰে, কিন্তু বৰ ধুনীয়া সংস্কাৰ আছে আকৌ। মোৰ আপোনালোকৰ বোৱাৰীকেইজনী বেয়া নালাগে, ভালেই লাগে। আৰু শুনকচোন, বিয়াৰ দিনাখন কিন্তু ৰাতিপুৱা সোনকালে যাব, নহ'লে বোৱাৰীহঁতক হ'লেও পঠিয়াই দিব। আপোনালোকে আছে আৰু ওচৰ চুবুৰীয়া মানুহ, চব্জি তব্জি কাটিব লাগিব নহয়। নিশ্চয় যাম, তাহাঁতিয়ে যাব আৰু মইনো ক'ত পাম কোৱাচোন। বিয়ালৈকে যাম আৰু একেবাৰে। 4জনী সেই শাহু বোৱাৰী গোটেইকেইজনী আহিব। বৰ ভাল লাগিব তেতিয়া। আপুনি অলপ সোনকালে যাবচোন, নীতি নিয়মবোৰ মই পাহৰিছোঁৱে জানেনে। ঠিক আছে দিয়ক, মই সোনকালে যাবলৈ চেষ্টা এটা কৰি চাম বাৰু। বৰমা, সৰু বোৱাৰী কি কৰি আছিলা? মই এই কাপোৰ চাপোৰ অলপ জাপি আছিলোঁ বৰমা। ভালে আছেনে? ভালে আছোঁ বোৱাৰী। আপোনালোকৰ সোণটোৱে বিয়া পাতিব বুলি কোৱা শুনিছোঁ আকৌ। কালি দোকানৰ ফালে যাওঁতেহে গম পালোঁ। তাকেই নিমন্ত্ৰণ দিব আহিছিলোঁ তোমালোকৰ ঘৰত। তোমালোকে কিন্তু সপৰিয়ালে যাব লাগিব আকৌ। কাম চামো কৰি দিবলৈ অলপ সোনকালেই যাবা।
ঠিক আছে বৰমা আপুনি একো চিন্তা নকৰিব আমি বৌকেইজনী আছোঁ নহয় তোৰ আকৌ চাহ তাহ খালেনে খালোঁ ইহঁত তিনিওজনীৰ ভিতৰত দুজনী কোনোবা যাব আৰু এজনীতো ঘৰত থাকিবই লাগিব আপুনি চিন্তা নকৰিব আপোনাৰো সহায় হোৱাকেহে পঠিয়াম বিয়া দিনাখন বৰ উদুলি মুদুলি হ'ব নহয় মোৰ যে ভয় লাগিছে জানেনে এইবোৰত ইমান হেৰি কৰি নথকা মানুহ এতিয়া প্ৰথমবাৰ সেই ল'ৰাটোৰ বিয়া পাতিব লৈছোঁ কি কৰিব উপায়তো নাই ল'ৰা তুলিছে যেতিয়া বিয়াখন পাতি দিবই লাগিব হয় নাই বাৰু তো বৰমা ভালহে হ'ব নীতি নিয়মবোৰো দোহাৰা হ'ব বৰ ভাল লাগিব কিন্তু কি হ'ব ভগৱানেহে জানে আৰু যি হয় ভালটোৱে হ'লে হ'ল আৰু আপুনি চিন্তা নকৰিব বৰমা সকলো ভালে কুশলে যাব আৰে এওঁ কেতিয়াই ক'লো ফ্ৰেছ হৈ লওক বুলি ক'লে ওলাই গ'ল বাৰু এওঁ যে আৰু কাম নাই কামৰ পৰা আহিব সদায় বাহিৰলৈ ওলাই যোৱা ধান্দা ক'ত গৈ সোমাই থাকেগে জানো পইচা কেইটকামান লাগিছিলে নহয় মোৰ বজাৰলৈ যাম বুলি ভাবিছোঁ খুজিবলৈ চান্স দিয়া নাই ইমান কাম নহয় ঘৰত যেনে তেনে কামৰ পাল মাৰি আহিছোঁ এতিয়া আৰু ৰুমৰ পৰা নোলাপাই ওলালে মানে শাহুমাই আকৌ কাম পাচিব পঢ়া শুনা নাই সিহঁতৰ কাম কৰাৰ বাহিৰে কি আছে বুলি ক'ব এই বুঢ়ীজনীৰ কথা শুনি আমনি লাগিলে আৰু মোৰ সেইকাৰণে মই ভিতৰত থকাই ভাল ৰাজনা তুমি বোলে আজি ভাত খোৱা নাই আপোনাক আকৌ কোনে ক'লে ডাঙৰ বৌয়ে কৈছে আকৌ ভাত নোখোৱাকৈ কিয় আছা এনেই বেমাৰী এনেই খাবলৈ মন যোৱা নাই মোৰ এটা কাম কৰকচোন কি কাম পইচা কেইটকামান দিয়কচোন কাইলৈ বজাৰ যাম কাইলৈহে বজাৰ যাবা কাইলৈ ল'বা নাই পাছত আকৌ পাহৰি থাকিম মই এতিয়া মনত পৰোঁতে দিয়ক হ'ব দিয়া লৈ ল'বা বাৰু আপুনি ক'ত ওলাই গৈছিল এই মাৰ অহা বছৰকৈ ৰিটায়াৰ হ'ব নহয় সেই হেৰি কৰিছিলোঁ আকৌ ডকুমেণ্ট কেইটামান ক্লিয়াৰ কৰিব আছিলে মায়ে সেইটোকে কৰাই আনিব দিছিল কি মায়ে মানে অহা বছৰৰ পৰা ঘৰতে থাকিব তাতে আকৌ আচৰিত হ'বলগীয়া কি আছে এতিয়া দিনটো স্কুল যায় কাৰণে অলপ শান্তি পাওঁ অহা বছৰৰ পৰা যদি ঘৰতে থাকে কিমান অশান্তি পাম ইমানকৈ বকি থাকে কি তুমি মাক তেনেকৈ কৈছা নকৌনো কি কৰোঁ আমিহে জানো কিমান পকাই থাকে তোমালোকে বাহিৰত থকা মানুহ কি জানিবা ঘৰখনৰ কথা বাদ দিয়া তোমালোকৰ কাৰণে আকৌ মায়ে গোটেই জীৱন 80 বছৰলৈকে চাকৰি কৰি থাকিব নিদিয়ে নহয় 60 বছৰ হ'লে ৰিটায়াৰমেণ্ট পাবই আৰু বুজিছোঁ মোক বুজাব নালাগে যাওক আপুনি ফ্ৰেছ হৈ লওক আপোনাৰ কাৰণে ধুনীয়া চাহ একাপ কৰোঁগৈ মা আপুনি মোক মাতিছিল ডাঙৰ বোৱাৰী হেৰি মোৰ আলমাৰীত কাপোৰ তিনিযোৰ আছে তিনিওজনী এযোৰ চিলাই ল'বা কাপোৰ কেইযোৰ সেই দুদিনমান হ'ল কিনি থৈ দিছোঁ তিনিজনীলৈ মা আমাৰ কাৰণেনো কিয় কাপোৰ কিনিব লাগে আপুনি সেইবোৰ নহ'লেও হয় নহ'লেতো হয় হ'লেও তহঁতি আকৌ মোৰ বোৱাৰী নহয় জানো গতিকে কাপোৰ মাজে মাজে কিনি দিবই লাগিব মই কাপোৰ কেইযোৰ ভাল লাগিল ভাবিলোঁ বোৱাৰী কেইজনে পিন্ধিব বুলি লৈ আহিলোঁ চিলাই মেলি ধুনীয়াকৈ পিন্ধিবা তিনিওজনী ভাগ্য ভাল যে তহঁতৰ সেই পঢ়া শুনা নাই যদিও হাতৰ কামখিনিত পাকৈত সেইকাৰণে মোৰ ভাল লাগে অলপ নহ'লেতো আৰু গোটেইখন সেই আনপৰৰ ঘৰ নিচিনা হৈ গ'ল মানুহৰ আগত চিনাকি দিবলৈ লাজ লাগে চবেই সোধে বোৱাৰীয়ে কি কৰে বুলি কিমানলৈকে পঢ়া বুলি মিছা কথাটো ক'ব নোৱাৰোঁ এজনী শিক্ষয়িত্ৰী হৈ আনক কেনেকৈ মিছা কথা কবি মা আমিতো এতিয়া একো কৰিব নোৱাৰোঁ কিন্তু আমি সম্পূৰ্ণ চেষ্টা কৰিম আপোনাৰ মতে চলিবলৈ ঠিক আছে দিয়া মোৰ মতে চলিব নালাগে বাৰু কিন্তু মোৰ ল'ৰাকেইটাক ভালকৈ যত্ন ল'বা মই সিমানেই কৈছোঁ বাকী কেইজনী ক'ত আছে কিবা কিবি কৰি আৰু সেই মাজে মাজে খেং খুটুংবোৰ যে লাগি থকা তিনিওজনীয়ে ৰুটিন এখন বনাই ল'ব নোৱাৰা জানো কামৰ কাৰণে দুপৰীয়া এজনী গধূলি এজনী ৰাতিপুৱা এজনী মই কিন্তু সদায় এইবোৰ শুনি থাকিব নোৱাৰোঁ দেই মনে আছোঁ বহুত দিনৰ পৰা স্কুললৈ যোৱাৰ পাছত বা কি হয় মই কেতিয়াবা তিনিওজনীহে লাগি ভাগি মৰি বাকৈ দিছোঁ কিন্তু লাগিবলৈনো কি আছে মা সৰুজনী অলপমান সেই চুস্তি টাইপৰ তাইৰ কাৰণে যেতিয়া হ'লেও কাজিয়া হয় কামৰ পৰা সদায় তাই চুৰ কৰে তাইক অলপ দিব লাগিব সেই শিকা মই এতিয়ালৈকে একো এটা কোৱা নাইতো সেইকাৰণে চৰিছে আচলতে মানুহজনী দিনটো ঘৰত নাথাকোঁ যে অহা বছৰৰ পৰা চামচোন কোনে তেৰি মেৰি কৰে বাৰু মা কাপোৰ কেইযোৰ দিয়ক মই তেনেহ'লে চিলাবলৈ আৰম্ভ কৰোঁৱেই মই অলপ ফ্ৰী আছোঁ মানে তাহাঁতৰ কেইযোৰ দি দিবি নিজে চিলাই ল'ব চবেই জানাই নহয় মা আজি কি হ'ল আকৌ তোমাৰ মুখত দেখোন বৰ হাঁহি ওলাইছে ফূৰ্তিৰ কাৰণটো জানিব পাৰিম নি আচ্ছা মই তাৰমানে ফূৰ্তি থাকিব নালাগে মই ফূৰ্তি থাকিলে বেয়া পোৱা নেকি সেই হৰি নাপাওঁ মোৰতো বহুত ভাল লাগিছে মই জাষ্ট সুধিছোঁহে সঁচাকৈ আজি বহুত ভাল লাগিছে এটা কথা হ'ল নহয় কি কথানো আজি শাহুমাই কি কৰিলে জানা আমাৰ তিনিওজনীক ইমান ধুনীয়া কাপোৰ এযোৰ গিফ্ট কৰিলে নহয় মই বহুত ভাল পাইছোঁ জানানে ভাবিছিলোঁ শাহুমাই আমাক দেখিব নোৱাৰে বুলি আজিহে জানিলোঁ শাহুমাই আমাক ওপৰতেহে খং কৰে ভিতৰি যে বহুত মৰম কৰে বুলি হয় নেকি ভালে হৈছে দিয়া তোমালোকেহে মাক ভুল বুজা দেখিলা মাক ইমান দয়ালু মইনো কেতিয়া ক'লো বেয়া বুলি গালি পাৰি থাকে বুলিহে মাক কেতিয়াবা খং কৰোঁ
এতিয়া দেখিলা নহয় মাৰ মৰমবোৰ, সেইকাৰণে কেতিয়াবা গালি পাৰিলেও সহ্য কৰি ল'বা। যিমানেই হওক মায়েহে গালি পাৰে। তুমি ঠিকে কৈছা, মাক থেংক ইউ এটা দিবলৈ যাব লাগিব পাই। তোমাৰতো এইবোৰ খবৰেই নাই কাপোৰ এযোৰ কিনি দিব লাগে বুলি, খুজিলেহে দিয়া। মই এইবোৰ নেজানো দেই, ইমান এইবোৰ কিনিবলৈ। মাইকী মানুহৰ বস্তু পইচা দিওঁ নহয়, নিজে কি লাগে কিনি ল'লে হ'ল। হ'ব তোমাৰ পৰা মই আশাও নকৰোঁ। বোৱাৰীহঁতৰ মুখত হাঁহিটো দেখি মোৰে ভাল লাগিছে পাই। গালি পাৰি থাকোঁ বুলি তাহাঁতি বৰ দুখ পায় মনত। ময়ো অবুজ নাছিলোঁ, এতিয়া বুজি পালোঁ আৰু যে নিজৰ কেইজনী সদায় নিজৰে বুলি। যিমানে যি হওক বেমাৰ আজাৰ হ'লে তাহাঁতিয়ে চাব লাগিব, বুঢ়ী হ'লে তাহাঁতিয়ে চাব লাগিব। নপঢ়া নুশুনা বুলি গালি পাৰি থাকোঁতে আপোন ভাৱ হেৰুৱাই ল'ম কেতিয়াবা। এতিয়া পাৰোঁ তাহাঁতক মৰম কৰিব লাগিব দেই। মৰমটো কৰোঁ বাৰু, দেখুৱাইহে নিদিওঁ গলত উঠিব বুলি। কিন্তু এনেকৈ থাকিলে নহ'ব, তাহাঁতৰ মনত বেলেগ এটা ভাৱ হৈ যাব। সেইকাৰণে তিনিওজনীৰ কাৰণে কাপোৰ এযোৰ কিনি দিছোঁ। ইমান যে ফূৰ্তি পাইছে মই কিনি দিছোঁ বুলি, বৰ সুখ পাইছোঁ। কিন্তু এতিয়া পঢ়া শুনা অহা হ'লে ঘৰখন ভাঙিলেহেঁতেন কিজানি। নপঢ়া নুশুনা যে আকৰি, সেইকাৰণে তিনিওজনী একেলগতে আছে। সেইটো কাৰণে ভাল লাগে মোৰ। তাহাঁতি যে নিজৰ মাজত কেতিয়াও এনেকুৱা নকৰে। এজনী মনতো বেয়া ভাৱ নাই, গোটেইকেইজনী খোলা মনৰ মানুহ, সেইকাৰণে একেলগতে থাকিব পাৰিছে। শাহুমা কিবা কৰি আছিলে নেকি? নাই কৰা নহয়, কোৱাচোন। শাহুমা আপুনি দিয়া কাপোৰ কেইযোৰ বহুত মৰম লগা, আমাৰ বহুত পচন্দ হৈছে। আমাক এনেকৈ গিফ্ট কৰাৰ কাৰণে আপোনাক ধন্যবাদ দিবলৈ আহিলোঁ। মা মোৰ ফালৰ পৰা বহুত বহুত থেংক ইউ। হ'ব বোৱাৰী, সেয়াটো মোৰ দায়িত্ব হয়। তোমালোকক মাজে মাজে ইটো সিটো কিনি দিয়াটো খিয়াল ৰখাটো মোৰ দায়িত্ব এজনী মাক হিচাপে। আমাক ক্ষমা কৰিব শাহুমা, আচলতে আমি আপোনাক এজনী খঙাল মহিলা বুলিহে চিনি পাইছিলোঁ। আজিহে গম পাইছোঁ আপুনি যে আমাক হৃদয়ৰ পৰা কিমান মৰম কৰে। মই জানো তোমালোকে মোক কি ভাবা, কিন্তু তোমালোকক শিক্ষা দিবৰ কাৰণে মই সিমানখিনি কৰিবলৈ বাধ্য। কিন্তু এতিয়া ময়ো বুজি পাইছোঁ তোমালোক পঢ়া শুনা নহ'ব পাৰা, কিন্তু তথাপিও তোমালোক জ্ঞানী বুলি। ওল্টাই তোমালোকেহে মোক ক্ষমা কৰিবা। তোমালোকক মই বহুত গালি শপনি পাৰিলোঁ। নাই মা, আপুনি আমাৰ মাক হয়, আপুনি যিকোনো কৰিব পাৰে। আমি আপোনাক কেতিয়াও বেয়া পোৱা নাই। মা সঁচাকৈ তোমালোকৰ নিচিনা বুজি পোৱা বোৱাৰী চাগে নাই আজিৰ যুগত। মই বহুত সুখী তোমালোক তিনিওজনী একেখন ঘৰতে ইমান দিন এনেকৈ মিলিজুলি আছা। সদায় যেন এনেকৈয়ে থাকা, মই তাকেই বিচাৰোঁ বোৱাৰীহঁত। আপুনি চিন্তা নকৰিব মা, তিনিওজনী আছে নহয়, ঘৰখন ধৰি ৰখা দায়িত্ব আমাৰ। আপুনি টেনশ্যন ফ্ৰী হৈ থাকক। আমি থকালৈকে আপোনাক কেতিয়াও কষ্ট পাব নিদিওঁ আৰু ঘৰখন কেতিয়াও ভাঙিব নিদিওঁ মা। মোৰ সম্পূৰ্ণ বিশ্বাস আছে তোমালোকে সদায় এনেকৈয়ে থাকিবা।